Question number 6. Yet there is a cos inverse 12/13 plus sin inverse 3/5 is equal to sin inverse 56/65 prove কৰিব লাগে তো আমি ইয়াত আগৰ কোৱেশ্চনটো লিখি চাব পাৰো কি চাব লাগে ইয়াত কি দিয়া আছে sin inverse দিয়া আছে যদি sin inverse দিয়া আছে তেতিয়া হলে আমি sin or ফৰ্মুলা ইউজ কৰিব পাৰো আৰু যদি ইয়াত প্লাছত আছে sin x + y ফৰ্মুলা ইউজ কৰিলে হল আৰু sin x + y তোমালোকে জানা ফৰ্মুলা কি হয় sin x into cos y plus cos x sin y okay তেতিয়া হলে এতিয়া এই ফৰ্মুলা ইউজ কৰিবৰ কাৰণে আমি sin x cos y ভ্যালু লাগিব আৰু ইয়াৰ পৰা আমি হেতু পাম কেনেকৈ let এই পাৰ্টটো মই লৈ লৈছো x cos inverse 12/13 equal to x লৈ লৈছো আৰু এই পাৰ্টটোক মই y লৈ লৈছো sin inverse 3/5 ক লৈ লৈছো y এতিয়া ইয়াৰ পৰা মই cos x ৰ ভ্যালু লাব লাগে কেনেকৈ both side যদি মই cos লৈ লওঁ cos both side এনেকৈ লওঁ তেতিয়া এই cos আৰু cos inverse cancel যাব তেতিয়া ইয়াত কি ৰাখি যাব 12/13 ৰাখি যাব আৰু এটো কাৰ ভ্যালু হ'ব cos x ৰ ভ্যালু হ'ব যদি cos x ৰ ভ্যালু পালো তেতিয়া হলে আমি ইয়াৰ পৰা কি উলাব পাৰো sin x ৰ ভ্যালু লাব পাৰো sin x ৰ ভ্যালু লাবৰ কাৰণে তোমালোকে জানা ফৰ্মুলা √1 - cos square so এই ফৰ্মুলাটোৰ পৰা এতিয়া 1 - cos ৰ ভ্যালু এতিয়া গম পালা 12/13 স্কয়াৰ আছে যেতিয়া নেকি স্কয়াৰ কৰিলে 144/169 so ইয়াৰ পৰা যদি ক্যালকুলেশন কৰো ইয়াৰ আহি যাব 169 - 144 মাইনাস কৰিলে 25 divided by 169 √over so √over আহি যাব √, আহি যাব 5/13 এটো হল sin x ৰ ভ্যালু তেনেকৈ ইয়াৰ পৰা আমি sin y ৰ ভ্যালু উলাই লব পাৰিম কেনেকৈ both side যদি sin লৈ লও ইয়াত আহি যাব 3/5 is equal to sin y যদি sin y ৰ ভ্যালু পালো তেতিয়া হলে আমি ইয়াৰ পৰা কি উলাম cos y ৰ ভ্যালু উলাই লব পাৰিম so cos y ভ্যালু উলাবৰ কাৰণে আমি ইউজ কৰিব পাৰো 1 - sin square y ফৰ্মুলা √1 - sin square ফৰ্মুলা so এই ফৰ্মুলাত আমি যদি পুট কৰো sin ৰ ভ্যালু পুট কৰো আহি যাব স্কয়াৰ হোৱাৰ কাৰণে 9/25 ডাইৰেক্ট লিখিছো so LCM ললে 25 - 9 आंसर কি আহিব 16/25 তো 16 ৰ √4 আৰু 25 ৰ 5 হ'ব এতিয়া পাই গলো cos x ৰ ভ্যালু sin x ৰ ভ্যালু sin y ৰ ভ্যালু আৰু cos y ৰ ভ্যালু তেতিয়া হলে ইয়াত পুট কৰি দিয়া sin x ৰ ভ্যালু 5 গলো 5/13 cos y ৰ ভ্যালু পাই গলো 4/5 plus cos x ৰ ভ্যালু পাই গলো 12/13 আৰু sin y ৰ ভ্যালু পাই গলো 3/5 so এটা মাল্টিপ্লিকেশন কৰা 65 ওপৰত ৰাখি যাব 20 আৰু ইয়াত 65 আহি যাব কিমান 36 যদি LCM লও ইয়াক 65 আহি যাব প্লাস কৰিলে 56 এটো কাৰ ভ্যালু আছিল আমাৰ sin x + y ৰ ভ্যালু আছিল যদি মই both side sin inverse লৈ লও এটো নিচিনা কয় তেতিয়া হলে ইয়াত কি হ'ব sin inverse to sin ৰ লগত কেনসেল যাব আৰু x + y ৰাখি যাব আৰু x ৰ ভ্যালু তোমালোকে জানা কি লৈ তৈছো cos inverse 12/13 plus y ৰ ভ্যালু লৈ তৈছা sin inverse 3/5 is equal to এতিয়া মই both side কি লৈছিলো sin inverse লৈছিলো হে কাৰণে এটো sin কেনসেল গল ইয়াত কি আহি যাব sin inverse 56/65 আমি এনেকৈ without using inverse property prove কৰিব পাৰো okay